Welcome to Aptitude Skills. आज আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড ছেকশ্যনখিনি চাই আছিলোঁ আমি প্ৰবেবিলিটি আজি আহিব ফাৰ্ষ্ট পাৰ্ট আৰু আমাৰ 41টা পাৰ্ট হৈ গৈছে ইয়াৰ আগত 40টা পাৰ্ট হৈ গৈছে আমাৰ ঠিক আছে। চ' এইখিনি গোটেইখিনি এপ্টিটিউড ছেকশ্যনখিনি হৈ আছে। আজি লাষ্ট চেপ্টাৰ প্ৰবেবিলিটি মই 3টা ভিডিঅ' লৈ আহিম। ফাৰ্ষ্ট ভিডিঅ'টোত আজি যোনটো ভিডিঅ' কৰাম তাত মই কইনছ আৰু ডাইচৰ ওপৰত কৰিম ঠিক আছে। নেক্সট ভিডিঅ'টোত ভিডিঅ' নম্বৰ 2 প্ৰবেবিলিটি পাৰ্ট 2ত আহিব আপোনাৰ কাৰ্ডছবোৰ যোনবোৰ আমাৰ কাৰ্ডছবোৰ খেলে সেইবোৰ কাৰ্ডছ আহিব ঠিক আছে। আৰু লাষ্ট ভিডিঅ'ত যোনটো প্ৰবেবিলিটি পাৰ্ট 3 ভিডিঅ'টোত আমাৰ বলছৰ ওপৰত আহিব দুটা বল ব্লেক বল গ্ৰীণ বল চ' সেইকেইটাৰ ওপৰত আমি প্ৰব্লেম কৰিম। চ' ঠিক আছে। আজি আমাৰ কইনছ আৰু ডাইচ নেক্সটত আহিলে আজি কইনছ ডাইচ নেক্সটত আহিলে আপোনাৰ কাৰ্ড আৰু 3 নম্বৰটোত আহিলে বলছ ঠিক আছে। চ' আমি তেনেকৈ চিৰিয়েলি কৰিম। তো প্ৰবেবিলিটি একো নাই, ভালকৈ চাই যাব ভিডিঅ'টো শেষলৈকে তেতিয়াহে ভালকৈ আপোনালোকে বুজি পাব। কাৰণ প্ৰবেবিলিটি অলপ টেকনিক কিছুমান আছে। চ' এইখিনি বুজি পালে আপোনালোকৰ খুব ইজি হয় প্ৰবেবিলিটি, একদম একো নাই ঠিক আছে। তো ষ্টাৰ্ট কৰা হওক ভিডিঅ'টো। তো ফাৰ্ষ্ট আমি কি চাম আজি কইনছ আৰু ডাইচ চাম ঠিক আছে। চ' ফাৰ্ষ্ট কইনছটো চাই লওঁ। কইনছটো চোৱাৰ আগত আমাৰ প্ৰবেবিলিটি ফৰ্মুলাটো জানিব লাগিব আপোনালোকে। চ' প্ৰবেবিলিটি ফৰ্মুলাটো কি হয় ইয়াতে লিখি দিছোঁ মই। প্ৰবেবিলিটি ইকুৱেল টু সাম অফ অবজাৰভেশ্যন। যেতিয়া মই অংকবিলাক কৰিম তেতিয়া আপোনালোকে বুজি পাব ভালকৈ ঠিক আছে। তো সাম অফ অবজাৰভেশ্যন এতিয়া জাষ্ট খালি আপোনালোকে মনত থ'লে হ'ল সাম অফ অবজাৰভেশ্যন ডিভাইড বাই টোটেল নাম্বাৰ অফ পচিবিলিটি। টোটেল নাম্বাৰ অফ পচিবিলিটি বা পচিবিলিটি বুলি আপুনি ডাইৰেক্ট লিখিব পাৰে ঠিক আছে। তো এইটো হ'ল। এতিয়া প্ৰবেবিলিটি পঢ়াৰ আগত আপোনাৰ দুটা জানি ল'ব লাগিব। ফাৰ্ষ্ট হ'ল আপোনাৰ ফৰ্মুলাটো জানিব লাগিব আৰু এটা আপোনাৰ কনচেপ্ট এটা জানিব লাগিব এণ্ড আৰু অৰ ঠিক আছে। য'ত আপোনালোকে এন দেখে কুৱেশ্যনত তেতিয়া আমি কি কৰিম মাল্টিপ্লাই কৰিম। য'ত আপোনালোকে অৰ দেখে কুৱেশ্যনত আমি কি কৰিম প্লাছ কৰিম। এই কনচেপ্ট দুটা আপোনালোকে মনত থ'ব লাগিব। ফাৰ্ষ্টটো হ'ল ফৰ্মুলাটো আৰু ছেকেণ্ডটো হ'ল এণ্ড আৰু অৰ ঠিক আছে। তো ষ্টাৰ্ট কৰোঁ আহক। চ' কইনছটো কি হয়, কইনছটোতো আপুনি দেখিছে 1 টকীয়া 2 টকীয়া কইনছ দেখিছে। যেতিয়া মই এটা কইনছ টছ কৰি দিওঁ, যেতিয়া মই 1 কইন টছ কৰোঁ ঠিক আছে। 1 কইন টছ কৰিলে কি কি আহিব পাৰে, এবাৰ হেড আহিব পাৰে এবাৰ টেইল আহিব পাৰে হয় নাই, আৰুতো একো আহিব নোৱাৰে ঠিক আছে হ'ল। নেক্সট মই দুটা কইন যেতিয়া টছ কৰোঁ একেলগে ঠিক আছে, দুটা কইন যেতিয়া মই টছ কৰোঁ একেলগে কি কি আহিব, প্ৰথম কইনটোত ধৰি লওক হেড আহিলে হেড আৰু হেড, প্ৰথম কইনটোত হেড আহিলে ছেকেণ্ড কইনটোত হেড আহিলে। নেক্সট আহিলে কি হ'ব, প্ৰথম কইনটোত হেড আহিলে ছেকেণ্ড কইনটোত ধৰি লওক টেইল আহিলে, প্ৰথম কইনটোত আহিলে টেইল আহিলে ছেকেণ্ড কইনটোত হেড আহিলে, আৰু শেষত কি আহিব যদি শেষত আহিলে ধৰি লওক প্ৰথম কইনটোত টেইল আহিলে নেক্সট কইনটোত টেইল আহিলে। চ' এইকেইটা পচিবিলিটি পাব আপুনি, আৰুতো বেলেগ নাপায় হয় নাই। নেক্সট যদি মই 3টা কইন টছ কৰোঁ, 3টা কইন টছ কৰিলে কি কি আহিব, প্ৰথম আহিলে আপোনাৰ হেড আহিলে, প্ৰথম এই 3টা আহিব পাৰে বা আপোনাৰ আহিব পাৰে হেড টেইল হেড আহিব পাৰে হয় নাই। প্ৰথম কইনটোত হেড আহিলে ছেকেণ্ড কইনটোত টেইল আহিলে 3 নম্বৰ কইনটোত হেড আহিলে তেনেকৈ আহিব পাৰে। বা আপোনাৰ আহিব পাৰে হেড আহিলে প্ৰথম কইনটোত ছেকেণ্ড কইনটোত টেইল আহিলে, একেলগে টছ কৰিছে কাৰণে একেলগে পৰিব। চ' আমি একেলগে চাব লাগিব ছেকেণ্ড কইনটোত টেইল আহিলে এইটো হ'ব পাৰে ঠিক আছে। বা আপুনি আহিব পাৰে আৰু এটা কি আহিব পাৰে। তো ঠিক আছে আমি এইকেইটা চাই দিওঁ। চ' নেক্সট কি আহিলে, নেক্সট যদি মই টেইল ধৰোঁ প্ৰথম কইনটোত টেইল আহিলে ছেকেণ্ড কইনটোত টেইল আহিলে 3 নম্বৰ কইনটোতো টেইল আহিলে, এইটো এটা পচিবিলিটি হ'ব পাৰে। নেক্সট আহিলে টেইল আহিলে হেড আহিলে হয় নাই, প্ৰথমটো টেইল নেক্সটটোত হেড ছেকেণ্ডটোত থাৰ্ডটোত হেড আহিলে তেনেকৈ আহিব পাৰে। বা আৰু কি কি আহিব পাৰে, টেইল আহিলে টেইল হেড আৰু আহিব পাৰে হেড টেইল হেডটো আমি উলিয়াই দিছোঁ হেড টেইল, ইয়াত এটা আহিব পাৰে আৰু হেড টেইল এই দুটা আহিব পাৰে হয় নাই। চৰি হেড টেইল এটা আহিব পাৰে। চ' 4টা হ'ল। চ' ইয়াত কি কি আহিব, টেইল হেড আহিলে বা টেইল হেড আহিলে এই দুটা আহিলে পচিবিলিটি। আৰু এটা পচিবিলিটি কি আহিব পাৰে, টেইল হেড হ'ল ন, চ' টেইল হেড টেইল এইটো এটা পচিবিলিটি আহিব পাৰে ঠিক আছে। চ' কেইটা আহিলে আপোনাৰ 8টা পচিবিলিটি আহিলে 1 2 3 4 5 6 7 8টা পচিবিলিটি আহিলে। তো তেনেকৈ 4টা কইন টছ কৰিলে কিমান আহিব। চ' এনেকৈ আপোনাৰ যদি 10টা কইন টছ কৰে আপুনি গোটেইখিনি লিখি থাকিব নালাগে। চ' ইয়াৰ এটা ফৰ্মুলা আছে চাওক, এটা কইন টছ কৰোঁতে কেতিয়া আহিলে কি আহিলে হেড আৰু টেইল, চ' এইটো আমি 2 to the power 1 আহিলে। নেক্সট কইন এটা টছ কৰিলে কি আহিব পাৰে, হেড আৰু টেইলে আহিব পাৰে, চ' সেইকাৰণে আমি 2 লৈছোঁ। দুটা আহিব পাৰে হেড আৰু টেইল, চ' সেইকাৰণে এইটো লৈছোঁ। দুটা কইন টছ কৰিলে কি আহিব 2 to the power 2 কিমান হ'ল 4, 4টা আহিলে ঠিক আছে। 3টা কইন টছ কৰিলে কি হ'ব 2 to the power কেইটা কইন টছ কৰিছোঁ 3টা, চ' কিউব আহিলে কিমান আহিলে 8টা পচিবিলিটি। চ' তেনেকৈ যদি 4টা কইন টছ কৰোঁ কিমান হ'ব,
4টা কইন টছ কৰিলে কিমান আহিব কইনত সদায় 2 আহিব ঠিক আছে 4টা টছ কৰি 4টা ওপৰত উলিয়াইছো কি হ'ব 2 টু দি পাৱাৰ 4 কিমান হ'ব এইটো 16 তেনেকৈ 5টা যদি মই কইন টছ কৰোঁ কি আহিব সো আমি এইটো লিখি থাকিব নালাগে আৰু সো 5টা কইন টছ কৰিলে কি পসিবিলিটি আহিব 2 টু দি পাৱাৰ 5 আহিব 32 হল বুজি পালে সো এইখিনি পসিবিলিটি আপোনালোকে পাব ঠিক আছে সো এইখিনি পসিবিলিটি আপোনালোকে পাই যাব সো এইটো ৰ'ব এক সেকেন্ড দেই সো এইখিনি পসিবিলিটি আপোনালোকে কইনত পাব ঠিক আছে কইন এটা টছ কৰিলে কিমান পাম 2 টু দি পাৱাৰ 1 এইটো 2 হ'ব হয় নাই দুটা পালো তেনেকৈ দুটা কইন টছ কৰিলে 4টা পসিবিলিটি তিনটা কইন টছ কৰিলে 2 টু দি পাৱাৰ কিউব 8টা 4টা কইন টছ কৰিলে 2 টু দি পাৱাৰ 4 16 5টা কইন টছ কৰিলে 2 টু দি পাৱাৰ 5 32 10টা কইন টছ কৰিলে 2 টু দি পাৱাৰ 10 হ'ব ঠিক আছে সো এইটো আপোনাৰ কইনৰ এইখিনি হৈ গ'ল আপোনাৰ ঠিক আছে কইন হৈ গ'ল এতিয়া আমি ডাইচ লৈ আহিম সো ডাইচত কি আছে আপোনাৰ তো আমি এতিয়া নেক্সট ডাইচ লৈ আহিম সো ডাইচ আমি কেনেকৈ কৰিম ডাইচ মানে কি হ'ল লুডু গুটিটো ঠিক আছে লুডু গুটিক ইংলিছত ডাইচ বুলি কোৱা হয় সো ডাইচত কি হ'ব সো এটা ডাইচ যদি আমি পেলাই দিওঁ ওৱান ডাইচ যদি আমি পেলাওঁ কিমান হ'ব কি আহিব পাৰে 1 2 3 4 5 6টা আহিব পাৰে হয় নাই এটা ডাইচ আপুনি পেলালে কি পসিবিলিটি আহিব 1 ওলাব পাৰে এটা 2 ওলাব পাৰে 3 ওলাব পাৰে 4 ওলাব পাৰে 5 ওলাব পাৰে 6 ওলাব পাৰে ঠিক আছে সো ডাইচ এটা থ্ৰ' কৰিলে আমি ইমান হ'ব সো দুটা ডাইচ যদি মই থ্ৰ' কৰোঁ দুটা ডাইচ থ্ৰ' কৰিলে কিমান হ'ব 1 1 পাম আমি হয় নাই 1 প্ৰথম ডাইচটো 1 আহিলে সেকেন্ড ডাইচটো 1 আহিলে এইটো এটা পাম নেক্সট আহিলে আপোনাৰ 1 2 নেক্সট আহিলে আপোনাৰ 1 3 হয় নাই নেক্সট আহিলে আপোনাৰ 1 4 নেক্সট আহিলে আপোনাৰ 1 5 নেক্সট আহিলে আপোনাৰ 1 6 এইটো হ'ব পাৰে ফাৰ্ষ্ট পসিবিলিটি ফাৰ্ষ্ট আৰু আছে সো দুটা ডাইচ যেতিয়া থ্ৰ' কৰোঁ আমাৰ কি আহিব ফাৰ্ষ্ট আহিব 1 1 1 2 1 3 1 4 1 5 1 6 তেনেকৈ আকৌ 2 1 আহিব পাৰে প্ৰথম ডাইচটো 2 ওলালে সেকেন্ড ডাইচটো 1 ওলালে এনেকৈ হ'ব পাৰে সো প্ৰথম ডাইচটো 2 ওলালে সেকেন্ড ডাইচটো 2 ওলালে আকৌ 2 3 তেনেকৈ 2 4 আৰু আহিব 2 5 আৰু 2 6 হয় নেক্সট আহিলে আকৌ 3 1 3 2 3 3 3 4 3 5 3 6 হ'ল আকৌ 4 আহিলে 4 1 হয় নাই 4 2 4 3 4 4 4 5 আৰু 4 6 হ'ল 4 5 আহিলে 5 1 5 2 5 3 5 4 5 5 আৰু 5 6 ঠিক আছে এইটো মানে কি হয় প্ৰথম ডাইচটো আপোনাৰ প্ৰথম যোনটো ওলাই সেইটো প্ৰথম ডাইচত পালে সেকেন্ড যোনটো ওলাই সেইটো সেকেন্ড ডাইচত পালে সেইটোৱে মই লিখিছোঁ ঠিক আছে তো এইটো 6 1 নেক্সট লাষ্ট কি হ'ব 6 1 6 2 6 3 6 4 6 5 আৰু 6 6 হ'ল এইটো হ'ল সো এতিয়া চাওক কেইটা হ'ল আপোনাৰ 1 2 3 4 5 6 1 2 3 4 5 6 মানে 36টা হ'ল আপোনাৰ টোটেল 36টা সো এতিয়া যদি তিনিটা ডাইচ থ্ৰ' কৰোঁ বহুত আহিব সো এইটো আমি কেনেকৈ চল্ভ কৰিম একেই আপোনাৰ হেৰি নিচিনাই আপোনাৰ কইনৰ নিচিনাই কইনত মই কি কৰিছিলোঁ চাওক কইনত দুটা আছিলে এটা ডাইচ থ্ৰ' কৰোঁতে কিমান আছিলে 6টা পালোঁ তো এইটো আমি 6ত আহিব এইটো ফেক্ট জাষ্ট খালি কাৰণ চাওক কইনত দুটা পসিবিলিটি হ'ব পাৰে হেড আৰু টেইল আৰু ডাইচত কেইটা হ'ব পাৰে 6 নম্বৰলৈকে যাব পাৰে সো 6 টু দি পাৱাৰ 1 ইকুৱেল টু 6 পালোঁ হয় নাই 6টা পসিবিলিটি তেনেকৈ দুটা ডাইচ থ্ৰ' কৰোঁতে কিমান আহিব 6 স্কুৱেৰ 6 টু দি পাৱাৰ 2 কিমান হ'ল 36 তেনেকৈ তিনিটা ডাইচ থ্ৰ' কৰিলে কি হ'ব 6 টু দি পাৱাৰ 3 216 তেনেকৈ 4টা ডাইচ থ্ৰ' কৰিলে 6 টু দি পাৱাৰ 4 তেনেকৈ আহিব তো 6ৰ পাৱাৰত যাব এইটো ঠিক আছে তো ডাইচটো সদায় 6ৰ পাৱাৰত যাব এইটো সদায় মনত থ'লে হ'ল কইনটো সদায় 2 পাৱাৰত যাব আৰু ডাইচটো 6ৰ পাৱাৰত যাব বাকীখিনি একেই ঠিক আছে তো ষ্টাৰ্ট কৰা হওক আমাৰ কুৱেশ্যনটো কি দিয়া আছে ইন এ সাইমultaneous থ্ৰ' অফ 2 কইন দ্য প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট 1 হেড ইজ তো ফাৰ্ষ্ট কি কৰিম প্ৰবেবিলিটি কৰাৰ আগত সব কুৱেশ্যনবোৰ কৰাৰ আগত আপোনালোকে কি কৰিব এটা মই এইটো ট্ৰিকটো উলিয়াইছোঁ আপোনাৰ প্ৰবেবিলিটি ছেপাৰেট কৰি ল'ব কুৱেশ্যনটো আপোনাৰ কুৱেশ্যনটোত কি থাকে এটা আপোনাক দিয়া থাকে কণ্ডিশ্যন আৰু এটা জেনেৰেল দিয়া থাকে ইয়াত চাওক ফাৰ্ষ্ট কি দিয়া আছে ইন এ সাইমultaneous থ্ৰ' অফ 2 কইন দুটা কইন থ্ৰ' কৰিলোঁ সো এইখিনিলৈকে আপোনাৰ এটা ষ্টেটমেণ্ট দিয়া হ'ল কণ্ডিশ্যনটো ইয়াৰ পৰা আহিব দ্য প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট 1 হেড মানে এটলিষ্ট 1 হেড এইটো কণ্ডিশ্যনটো দিলে সো ঠিক আছে সো প্ৰবেবিলিটি আমি কি হ'ব এতিয়া probability no probability কি আছিলে ফৰ্মুলাটো sum of observation divided by
সাম অফ অবজারভেশন ডিভাইড বাই টোটাল নাম্বার অফ পসিবিলিটি তো আমি এইটো পসিবিলিটি বুলি লিখোঁ পসিবিলিটি হল এতিয়া চাওক সো কি দিয়া আছে কুৱেশ্যনটোত দুটা আমি ভাগ কৰিলোঁ ফাৰ্ষ্ট কি দিয়া আছে চাওক এই প্ৰথম ভাগটো আমি পসিবিলিটিটো উলিয়াই লওঁ যোনটো আপোনাৰ কণ্ডিশ্যন নহয় কিন্তু দেই যোনটো কণ্ডিশ্যন দিয়া নাথাকে সেইটো আমি পসিবিলিটি লৈ লওঁ চ' চাওক ইন এ সাইমালটেনিয়াছ থ্ৰ' অফ দুটা কইন যেতিয়া আমি থ্ৰ' কৰোঁ তাত কিমান পসিবিলিটি হ'ব টোটেল কিমান পসিবিলিটি হয় দুটা কইন থ্ৰ' কৰিলে 2 টু দি পাৱাৰ স্কুৱেৰ কইনত সদায় 2 আহিব আৰু কেইটা কইন থ্ৰ' কৰিছোঁ দুটা চ' 2 স্কুৱেৰ হ'ল তাৰপিছত আহিলে দ্য প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট ওৱান হেড পাবলৈ কি হ'ব লাগিব এতিয়া চাওক দুটা কইন যদি মই থ্ৰ' কৰোঁ 2 কইন যদি মই থ্ৰ' কৰোঁ কি আহিব পাৰে আমাৰ হেড আহিলে হেড টেইল আহিব পাৰে টেইল হেড আহিব পাৰে বা টেইল আহিব পাৰে দ্য পসিবিলিটি অফ গেটিং এটলিষ্ট ওৱান হেড চাওক এটলিষ্ট ৱৰ্ডটো ইউজ কৰিছে চ' মানে এটা মিনিমাম এটা হেড থাকিব লাগিব চ' ক'ত আছে 1 2 3 তিনিটা জেগাত আছে এটা হেড চ' ইয়াততো হেড নাই চ' সেইকাৰণে 3 আহিলে বুজি পালে চ' এইটো কিমান হ'ব 3/4 বুজি পাইছে কথাটো এটলিষ্ট ওৱান হেড মানে এটা হেড থাকিব লাগিব এটা হেড ক'ত আছে ইয়াত আছে আৰু ইয়াত আছে চ' এইটোতো টেইলহে আছে ঠিক আছে তো সাম অফ অবজাৰভেশ্যন কিমান হ'ব 3 হ'ল আৰু পসিবিলিটিটো ক'ত হয় যোনটো আমাৰ দুটা কইন থ্ৰ' কৰিলে আমি টোটেল কিমান পসিবিলিটি পাম তো 2 টু দি পাৱাৰ 2 স্কুৱেৰ হ'ব তেনেকৈ চ' তিনিটা কইন থ্ৰ' কৰিলে আমি কিমান পসিবিলিটি পাম 2 টু দি পাৱাৰ কিউব হ'ব সেই তেনেকৈ ওলায় চ' 3/4 বুজি পালে চ' আৰু মই চামছবিলাক কৰিম তেতিয়া ভালকৈ বুজি পাব তো নেক্সট কুৱেশ্যন কি দি আছে চাওক 3 আনবাইজ কইনছ আৰ টছ হোৱাট ইজ দ্য প্ৰবিলিটি অফ গেটিং এটলিষ্ট 2 হেড এতিয়া চাওক এইটো যদি মই ছেপাৰেট কৰোঁ এইখিনিৰ পৰা এইখিনিলৈকে আপোনাৰ এটা ষ্টেটমেণ্ট আহিলে চ' আমি এই প্ৰথমটোত পৰা আমি পসিবিলিটিটো ওলাই ল'ম ঠিক আছে চ' পামতি কি আছিলে এইটো প্ৰবিলিটি ন প্ৰবিলিটি ইকুৱেল টু সাম অফ অবজাৰভেশ্যন ডিভাইড বাই পসিবিলিটি ঠিক আছে তো সাম অফ অবজাৰভেশ্যন ডিভাইড বাই পসিবিলিটি এতিয়া চাওক তিনিটা 3 আনবাইজ কইনছ আৰ টছ হৈ গ'ল আমাৰ এইখিনিলৈকে পঢ়িলোঁ চ' মানে কি কৈছে তিনিটা আনবাইজ কইনছটো টছ কৰিছে তিনিটা কইন টছ কৰিছে চ' তিনিটা কইন যদি টছ কৰে টোটেল নাম্বাৰ অফ পসিবিলিটি কিমান আহিব 2 টু দি পাৱাৰ কিউব কাৰণ কইনত সদায় বেছ 2 আহে আৰু পাৱাৰটো কেইটা কইন থ্ৰ' কৰিছে সেইটো হ'ল চ' তিনিটা কইন থ্ৰ' কৰিছে 2 টু দি পাৱাৰ কিউব হ'ল চাৰিটা কইন থ্ৰ' কৰিলে 2 টু দি পাৱাৰ 4 ঠিক আছে সাম অফ অবজাৰভেশ্যন এইটো আমি কেনেকৈ ওলাম এতিয়া কি কৈছে এইটো আমি নেক্সট কুৱেশ্যনটো কণ্ডিশ্যনটোৰ পৰা ওলাম এই নিউমাৰেটৰটো কণ্ডিশ্যনটোৰ পৰা ওলাম হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট 2 হেড চ' দুটা হেড পাবলৈ দুটা হেড থাকিব লাগিব মিনিমাম চ' দুটা হেড থাকিবলৈ কি পাব লাগিব দুটা কইন আমি টছ কৰিছোঁ কি আহিব পসিবিলিটি হেড দুটা আহিব পাৰে বা হেড এটা এটলিষ্ট 2 হেড থাকিব পাৰে 2 হেড থাকিবই 2 হেড থাকিবলৈ কি হ'ব লাগিব চাওক দুটা হেড থাকিবই দুটা হেড থাকিবলৈ অকল আমি এইটোহে পাম ঠিক আছে চ' এইটো চাওক ফাৰ্ষ্টত আমি তিনিটা কইন কৰিছোঁ ন এইটা ন চ' তিনিটা কইন যদি কৰোঁতে আমি কি ওলাইছিলে চাওক তিনিটা কইন টছ কৰিলোঁ তিনিটা কইন টছ কৰোঁতে কি দি আছে কুৱেশ্যনত এটলিষ্ট দুটা হেড থাকিব লাগিব চ' এটলিষ্ট দুটা হেড থাকিব লাগিব চ' কি হ'ব এইটো এটা হ'ল দুটা হেড আছে ইয়াত দুটা হেড আছে 1 2 ইয়াত দুটা আছে তিনিটা চাৰিটা তো চাৰিটা পাব হয় নাই চ' মানে চাওক তিনিটা কইন টছ কৰিছে তো তিনিটা কইন টছ কৰোঁতে কি ওলাব হেড তিনিটা পাব পাৰোঁ কি পাব পাৰোঁ গোটেইখিনি লিখিব নালাগে হেড তিনিটা পাব পাৰোঁ দুটা হেড থাকিব লাগিব চ' হেড দুটা এটা টেইল হ'ল হেড এটা টেইল এটা হেড এটা হ'ল বাকী কি হ'ব টেইল হেড হ'ব আৰুতো একো নাপাওঁ চাৰিটা পাম হয় নাই হেড দুটা থাকিব লাগিব চ' দুটা হেড চবতে আছে আৰু দুটা হেড পোৱা কিবা চান্স আছে নেকি টেইল হেড টেইল নহ'ব এইটো চ' হেডে চ' চাৰিটা পাম আমি চ' চাৰিটা হ'ল এইটো চাৰিটা হ'লে কি হ'ব 4 ডিভাইড বাই 8 ইকুৱেল টু হাফ হয় নাই আপুনি ইয়াৰ পৰা চালেই হ'ল আপোনাৰ কি দিয়া আছে চ' দুটা হেড মিনিমাম থাকিব লাগিব দুটা হেড মিনিমাম ক'ত আছে ইয়াত আছে হয় নাই ইয়াত পালোঁ আমি ইয়াত পালোঁ তাৰপিছত ইয়াত পালোঁ দুটা হেড তাৰপিছত ইয়াত পালোঁ দুটা তো কেইটা হ'ল 1 2 3 4টা হ'ল বাকীকেইটাতো এটা হেডে আছে চ' দুটা হেড মিনিমাম থাকিব লাগিব এটলিষ্ট ক'লে সেইটোৱে যদি কোৱা হয় যে এটলিষ্ট দুটা হেড তেতিয়া আপোনাৰ এটলিষ্ট দুটা হেড চাব লাগিব চ' দুটা হেড থাকিব লাগিব মিনিমাম চ' আমাৰ কিমান হ'ব এনচাৰটো 2 হ'ল 1/2 বুজি পালে নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে ইন এ ছিংগল থ্ৰ' অফ এ ডাই ঠিক আছে এতিয়া ডাই এটা ডাই থ্ৰ' কৰোঁতে আমি কিমানটা পচিবিলিটি পাম মই উলিয়াই থৈছোঁ 6টা এইটো এটা ডাই থ্ৰ' কৰোঁতে 6টা পচিবিলিটি পাম এটা ডাই থ্ৰ' কৰোঁতে 6টা পচিবিলিটি দুটা ডাই থ্ৰ' কৰোঁতে কিমান ডাইচ ন ডাইচ নহয় ডাই হ'ব এইটো স্পেলিং ভুল হৈ গ'ল দেই
তো দুটা ডাই থ্ৰ' কৰোঁতে কিমান 2 to the power 6 স্কুৱেৰ তিনিটা ডাই থ্ৰ' কৰোঁতে 6 কিউব ঠিক আছে তো এতিয়া আমাৰ এটা ডাই থ্ৰ' কৰিলে ঠিক আছে ইন এ ছিংগল থ্ৰ' অফ এ ডাই চ' এটা ডাই থ্ৰ' কৰিলে হোৱাট ইজ দ্য প্ৰবিলিটি অফ গেটিং এ নাম্বাৰ গ্ৰেটাৰ দেন 4 ঠিক আছে গ্ৰেটাৰ দেন 4 চ' এটা ডাই থ্ৰ' কৰোঁতে কি পচিবিলিটি পাম 1 ডাই যদি আমি থ্ৰ' কৰোঁ কি পচিবিলিটি পাম 1 2 3 4 5 6 হয়নে এটা ডাই আপুনি থ্ৰ' কৰি দিছে তাত কি ওলাব পাৰে 1 2 3 4 5 6 একেটাইতো ওলাব পাৰে ঠিক আছে তো আমি ফাৰ্ষ্ট কি কৰিলোঁ ইন এ ছিংগল থ্ৰ' অফ এ ডাই চ' এইখিনি পৰা এইখিনিলৈকে আমি হেৰিটো উলিয়াই ল'লোঁ আমাৰ প্ৰবেবিলিটিটো ওলাই ল'ম মানে পচিবিলিটিটো তো প্ৰবেবিলিটি ক'লে কিমান হ'ব এতিয়া মই ফৰ্মুলাটো নিলিখোঁ আৰু প্ৰবেবিলিটি ইকুৱেল টু ইন এ ছিংগল থ্ৰ' অফ এ ডাই আমি এটা ডাই থ্ৰ' কৰিছোঁ চ' মেক্সিমাম কিমান আহিব পাৰে টোটেল নাম্বাৰ পচিবিলিটি 6টা কাৰণ এইটো উলিয়াই থৈছিলোঁ আমি টোটেল পচিবিলিটি কিমান 6 to the power 1 চ' 6 হ'ব চ' এটা ডাই থ্ৰ' কৰিছোঁ 6 to the power 1 আহিলে হ'ল নেক্সট কি আহিব হোৱাট ইজ দ্য প্ৰবিলিটি অফ গেটিং নাম্বাৰ গ্ৰেটাৰ দেন 4 গ্ৰেটাৰ দেন 4 ক'ত পাব 5 আৰু 6ত পাব মানে দুটা পচিবিলিটি হ'ব এটা 5 হ'ব পাৰে এটা 6 হ'ব পাৰে দুটা হ'ল সেইটো হ'ল বুজি পালে 2/6 কিমান হ'ল 1/3 বুজি পালে চিম্পল হয় খালি আপোনালোকে এই বুজি হেৰি কৰিব প্ৰেক্টিছ কৰিলে আপোনালোকে আহি যাব ঠিক আছে মই প্ৰেক্টিছ কৰাই দিম বাৰু যিমান মই পাৰোঁ মই কৰাই দিম বাকীখিনি আপোনালোকে নেটত যিমান পাব চবখিনি প্ৰেক্টিছ কৰি থাকক চিম্পল হয় বেছি টাইম খালি আমি প্ৰথমটোৰ পৰা আমি প্ৰবেবিলিটিটো ওলাই ল'ম পচিবিলিটিটো ওলাই ল'ম তাৰপিছত আমাক কি উলিয়াব দিছে কণ্ডিশ্যনটোৰ পৰা আমি নিউমেৰেটৰটো ল'ম ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দিছে চাওক ইন এ চাইমেলটেনিয়াছ থ্ৰ' অফ এ ডাইচ হোৱাট ইজ দ্য প্ৰবিলিটি অফ গেটিং এ টোটেল অফ 10 or 11 চ' 10 or 11 ঠিক আছে অফ টু ডাইচ দুটা ডাইচ থ্ৰ' কৰিলোঁ চ' আমি ফাৰ্ষ্ট কি কৰিম প্ৰবেবিলিটি ক'লোঁ ফৰ্মুলাটো মই নিলিখোঁ দেই প্ৰবেবিলিটি চ' ফৰ্মুলাটো মই নিলিখোঁ আৰু আপোনালোকে ফৰ্মুলাটো বাই হাৰ্ট কৰি ল'ব চাওক ফাৰ্ষ্ট আমি কি কৰিলোঁ আমি ইয়াৰ পৰা ইয়ালৈ চাই লওঁ কাৰণ এইখিনিৰ পৰা এইখিনিলৈ কণ্ডিশ্যনটো দিয়া নাই কণ্ডিশ্যন আপোনাৰ ইয়াৰ পৰা হোৱাট ইজ দ্য প্ৰবেবিলিটি যে সোধে সেই তাৰ পৰা কণ্ডিশ্যনটো আহিব ঠিক আছে কণ্ডিশ্যন ফাৰ্ষ্ট কি দিছে ইন এ চাইমেলটেনিয়াছ থ্ৰ' অফ টু ডাইচ দুটা ডাইচ থ্ৰ' কৰিলোঁ দুটা ডাইচ থ্ৰ' কৰোঁতে পচিবিলিটি কিমান আহিব ডাইচৰ কিমান আহিব বেছটো 6 হ'ব আৰু কেইটা ডাইচ থ্ৰ' কৰিছোঁ দুটা চ' 6 স্কুৱেৰ হ'ল তাৰপিছত প্ৰবেবিলিটি অফ গেটিং এ টোটেল অফ 10 or 11 10 or 11 আমি ক'ত পাম দুটা ডাইচ থ্ৰ' কৰিছোঁ চ' প্ৰথম ডাইচটো হ'ল 1 2 3 4 5 6 ডাইচত একেটা থাকে হয়নে চ' দুটা ডাইচ থ্ৰ' কৰিছোঁ একেটা এনেকৈ মই লিখি লৈছোঁ আগতে চ' দুটা ডাইচ থ্ৰ' কৰিছোঁ এতিয়া আমি 10 or 11 ক'ত পাম 10 প্ৰথম 10 ক'ত পাম 6 আৰু 4 হ'ব পাৰে এটা হয়নে প্ৰথমটোত 6 ওলালে ছেকেণ্ড ডাইচটোত 4 ওলালে 6 আৰু 4 10 হ'ব পাৰে নেক্সট আহিব পাৰে আপোনাৰ 4 আৰু 6 হ'ব পাৰে প্ৰথমটোত 4 ওলাল নেক্সটটোত 6 ওলাল চ' 10 হ'ব পাৰে ঠিক আছে আৰু এটা হ'ব পাৰে 5 আৰু 5 হয়নে প্ৰথমটোত 5 ওলাল নেক্সটটোতো 5 ওলাল চ' 5 আৰু 5 10 হ'ল তো এইকেইটা পালোঁ আমি 10 ওলালে চ' নেক্সট 11 আমি ক'ত ল'ব 10 আৰু নোলায় চ' 11 ক'ত ল'ব পাম 6 আৰু 5 এটা ল'ব পাৰে আৰু 5 আৰু 6 এটা ল'ব পাৰে চ' টোটেল কিমান হ'ল 1 2 3 4 5 পাঁচটা চ' 5/6 স্কুৱেৰ এইটো কিমান হ'ব 5/36 হ'ল বুজিলে চ' এইটো 5/36 তো 10 ক'ত ওলাই আছে 10 অকল এই তিনিটাত ওলাইছে আৰু 11 এই দুটাত ওলাইছে মানে প্ৰথমটোত 6 ওলাব পাৰে ছেকেণ্ডটোত 5 বা প্ৰথমটোত 5 ছেকেণ্ড ডাইচটোত 6 ওলাব পাৰে তো প্ৰথম ডাইচটোত 6 ছেকেণ্ডটোত 4 হ'লে 10 হ'ব তো এইকেইটা 10 ওলাইছে চ' 5/36 বুজিলে চ' নেক্সটটো কি দি আছে চাওঁ টু ডাইচ আৰ থ্ৰ'ন চাইমেলটেনিয়াছলি হোৱাট ইজ দ্য প্ৰবিলিটি অফ গেটিং টু নাম্বাৰ্ছ হুজ প্ৰডাক্ট ইজ ইভেন ঠিক আছে দুটা ডাইচ থ্ৰ' কৰোঁতে কি হ'ব এই দুটা ডাইচ আছিলে আপোনাৰ হয় নাই মই এটা লিখি দিওঁ দুটা ডাইচ থ্ৰ' কৰোঁতে কি হ'ব অফ প্ৰডাক্ট ইজ ইভেন চ' ফাৰ্ষ্ট আমি দুটা ডাইচটো উলিয়াই লওঁ বাৰু দিয়ক 4 5 6 1 2 3 4 5 6 ঠিক আছে এই দুটা ডাইচ মই থ্ৰ' কৰিলোঁ তো এতিয়া কি কৈছে আমাক কণ্ডিশ্যনটো যে প্ৰডাক্টটো ইভেন হ'ব লাগিব ইভেন কি হ'ব 1 আৰু 2 যদি আমি কৰোঁ 2 × 1 2 হ'ল নেক্সট 1 আৰু 4 কৰিলে পাম এটা আৰু 1 আৰু 6 কৰিলে পাম হয় নাই দুটা প্ৰডাক্ট যদি মাল্টিপ্লাই কৰোঁ কিমান হ'ব চাওক 2 × 1 2 ইভেন পালোঁ 4 × 1 4 ইভেন 6 × 1 6 ইভেন চ' 1ত হৈ গ'ল চ' নেক্সট 2 যদি আমি কৰোঁ 2 আৰু 1 পাম এটা ইভেন নেক্সট আহিব 2 2 পাম ইভেন 2 3 পালোঁ ইভেন 2 4 পালোঁ ইভেন 2 5 পালোঁ ইভেন আৰু 2 6 পালোঁ ইভেন মাল্টিপ্লাই কৰি চাওক আপুনি 2 × 1 2 2 × 2 4 2 × 3 6 2 × 4 8 2 × 5 10 2 × 6 12 চব ইভেন পাই আছোঁ হয় নাই ত' প্ৰডাক্ট ইজ ইভেন মানে ইভেন পাব লাগিব নেক্সট 3 যদি কৰোঁ মই 3 2 পালোঁ ইভেন তাৰপিছত 3 3 হ'লে 9 হ'ব নহ'ব 3 4 হ'লে হ'ব 3 4 ইভেন 3 × 3 5 হ'লে কি হ'ব 3 × 5 15 নহ'ব 3 6 হ'ব 3 6 হ'লে 6 × 3 18 পাই আছোঁ চ' 1 2 3 হৈ গ'ল নেক্সট 4 যদি কৰোঁ 4 1 পাম আমি 4 2 4 3
হয় নাই গোটেইকেইটাত পাম আমি 4 4 4 5 4 6 হ'ল চ' এইকেইটাত আমি ইভেন পাই আছোঁ গোটেইকেইটা যদি আমি মাল্টিপ্লাই কৰোঁ 4 × 1 4 4 × 2 8 4 × 3 12 চ' ইভেন পাই আছোঁ হ'ল নেক্সট আহিব 5 5 আৰু 2ত পাম এটা আৰু 5 আৰু 4ত পাম আৰু 5 আৰু 6ত পাম হ'ল নেক্সট 5লৈকে হৈ গ'ল নেক্সট কি আহিব 6 তো 6টো যদি আহে কি হ'ব 6তো একেই 6 1 আহিলে 6 2 আহিলে ইভেনকেইটাত 6 3 আহিলে তো 6 4 আৰু 6 5 আৰু 6 6 হয় তো 6 6 চ' হৈ গ'ল চ' এতিয়া আমাৰ প্ৰবেবিলিটিটো কি হ'ব প্ৰবেবিলিটি ইকুৱেল টু ফাৰ্ষ্ট কি লিখিম আমি কেইটা পাম আমি টোটেল 2 ডাইচ আৰ থ্ৰ'ন চাইমেলটেনিয়াছলি দুটা ডাইচ থ্ৰ' কৰিছে চ' ডাইচ হ'লে কি হ'ব ডাইচটো কি থাকে বেছ 6 থাকে আৰু দুটা থ্ৰ' কৰিছে কাৰণে 6 স্কুৱেৰ আহিলে হৈ গ'ল এতিয়া কেইটা আমাৰ পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 চ' 27 হ'ল চ' এইটো আমি ছল্ভ কৰিলে কিমান হ'ব 27/36 9 3 × 27 9 4 × 36 কিমান হ'ল 3/4 বুজি পালে সেইটোৱে চ' দুটা ডাইচ থ্ৰ' কৰিলে কিমান হ'ব আমাৰ পচিবিলিটি টোটেল পচিবিলিটি কিমান হ'ব 6 স্কুৱেৰ পাম তাৰপিছত হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং টু নাম্বাৰছ হুজ প্ৰডাক্ট ইজ ইভেন চ' দুটা পাব লাগিব নাম্বাৰ যোনটো প্ৰডাক্টটো ইভেন হয় তো এই গোটেইকেইটা যদি আমি মাল্টিপ্লাই কৰোঁ চাওক 2 × 1 2 4 × 1 4 6 × 1 6 চ' গোটেইকেইটা ইভেন পাই আছোঁ যিকোনো আমি চাই লওক 4 × 3 12 ইভেন 6 × 3 18 ইভেন চ' যিমান মই লিখিছোঁ গোটেইখিনি মাল্টিপ্লাই কৰোঁতে ইভেনে পাম চ' কিমান টোটেল কিমান হ'ব 27টা চ' 27/36 3/4 বুজিলে চ' ঠিক আছে প্ৰবেবিলিটি ফাৰ্ষ্ট পাৰ্টটো ইয়াতে শেষ হ'ল আপোনাৰ ডাইচ আৰু আপোনাৰ যোনটো কইনৰ মই অলপ দেখাই দিছোঁ বা পিছত আমি যেতিয়া এক্সপেক্টেড কুৱেশ্যনছখিনি কৰিম তেতিয়া আমি আৰু প্ৰেক্টিছ কৰিম ডাইচ আৰু কইন তেনেকৈ বিভিন্ন ধৰণৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰিম আজি জাষ্ট মই চেপ্টাৰবিলাকত আপোনালোকক জাষ্ট অ'ভাৰভিউ দিছোঁ ঠিক আছে যাতে আপোনালোকে প্ৰেক্টিছ কৰি থাকিব পাৰে যেতিয়ালৈকে এক্সপেক্টেড কুৱেশ্যনছখিনি নহয় আপোনালোকে প্ৰেক্টিছ কৰি থাকক এক্সপেক্টেড কুৱেশ্যনছত মই গোটেইখিনি মিলাই পেলাই বনাম তেনেকৈ গোটেই এপ্টিটিউড ৰিজনিং চব কম্বাইন থাকিব তাত ঠিক আছে তো আজি ইয়াতে আহিছোঁ চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট